নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আজি আমি বিষয়টো হৈছে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শতাংশ আপোনালোকে জানে তথাপিতো জাস্ট আপোনালোকক মই মনত কৰি দিম বুলিহে মানে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলিহে আহিছো ঠিক আছে তো এতিয়া চাব যে শতাংশ মানে আমি সবেই জানো শতাংশ মানে হৈছে আউট অফ 100 মানে ধৰক আমাৰ যদি শতাংশৰ কথা শতাংশ মানে হৈছে 100ৰ ভিতৰত মানে ধৰক এটা 5% বুলি ক'লে মানে 105 জন যে আমি যে কোননেকে কোন যে পৰীক্ষাটোত 5% পাস কৰিছে মানে 5% মানে 100টাৰ ভিতৰত 5টা পাস কৰিছে মানে 95টা ফেল কৰিছে ঠিক আছে তো আমি মানে আমি যেতিয়া 1% বুলি কওঁ 1% বুলি কোৱাৰ লগে আমি কি কম x/100 ঠিক আছে আৰু আমি যদি শতাংশত নিব লাগে আমি যিকোনো বস্তু এটা যদি শতাংশলৈ নিব লাগে তেতিয়া আমি এটো হৈছে ভগ্নাংশ হ'ব শতাংশ এটো ভগ্নাংশ হ'ব ঠিক আছে এটো ভগ্নাংশ হ'ব মানে 2% মানে আমি ভগ্নাংশত লিখিলে লিখিম 2/100 লিখিম ঠিক আছে তো এইখিনি হৈছে আমাৰ শতাংশৰ পৰা আমি ভগ্নাংশলৈ লৈ আহিছো এতিয়া আমি যদি ভগ্নাংশৰ পৰা শতাংশলৈকে নিব লাগে তেতিয়া আমি বেলেগ একো কৰিব নালাগে আমি মানে 100% এটা পূৰণ দি দিব লাগে ঠিক আছে যে সাপোজ আমি সাপোজ 10/5 এটো ভগ্নাংশ আছে আমি ইয়াক শতাংশলৈ নিব লাগে ঠিক আছে তো বেলেগ একো কৰিব নালাগে মই ইয়াক 100% দি পূৰণ কৰি দিম ঠিক আছে তো এটো 10 গুণ 100 হ'ব তাৰ মানে 50% হ'ব তাৰ মানে 10টা 5টা লোৱা মানে 50% লোৱা ঠিক আছে আশা কৰিছো বুজি পাইছে আপোনালোকে তো এতিয়া চাব যে আজি প্ৰথম প্ৰশ্নটো লৈছো যে ৰূপমে 500ৰ ভিতৰত 500 নম্বৰৰ ভিতৰত 500ৰ ভিতৰত 360 নম্বৰ পালে কি শতকৰা কিমান নম্বৰ পালে তাৰ মানে 500 নম্বৰ আছিল মুঠ 500ৰ ভিতৰত 360 পালে ঠিক আছে তো আমি এটো শতকৰা নিব লাগে মানে শতকৰা কিমান পালে মানে আমি শতকৰা লৈ পৰিৱৰ্তন কৰিব লাগে অলপ আগতে মই কৈছো যে আমি ভগ্নাংশ বিলাক কেনেকৈ শতাংশত লৈ যাম আমি বেলেগ একো কৰিব নালাগে আমি 100% এটা পূৰণ দিব লাগে ঠিক আছে তো এতিয়া 500 নম্বৰৰ ভিতৰত কি কিমান পাইছে 360 তাৰ মানে 360 নম্বৰ পাইছে কিমানৰ ভিতৰত 500 নম্বৰৰ ভিতৰত ঠিক আছে তো এতিয়া আমি এইখিনি বস্তু যদি শতাংশত লৈ যাম আমি একো কৰিব নালাগে আমি জাস্ট 100% এটা পূৰণ দিব লাগে ঠিক আছে তো এটো শূন্য লগত কাট যাব এটো শূন্যৰ লগত যাব আৰু 5 দি 2 বাৰ যাব তাৰ মানে আনসাৰটো হ'ব 37 পূৰণ 2 37 দুগুণ কিমান 72 তাৰ মানে আনসারটো আমাৰ 72% হ'ব ঠিক আছে তো নিশ্চয় বুজি পাইছে এখিনি চাই লব তো এতিয়া চাব যে এতিয়া মই এটা বেলেগ মানে অলপ বেলেগ টাইপৰ প্ৰশ্ন লৈ আহিছো যে চাব এটো কৈছে যে কোনটো সংখ্যা 220তকৈ 5% বেছি তাৰ মানে তলত 4টা সংখ্যা দি আছে এটো দি আছে এনেকুৱা প্ৰশ্ন আহিছে পৰীক্ষাত যে কোনটো সংখ্যা 220তকৈ 5% বেছি আপোনালোকে চাওক যে অঙ্ক কি দিছে হেতু ফিগারটো কি আছে ইয়াতে চাব লগা নাই মানে এনেকুৱা টাইপটো চাই লওক নিয়মটো এনেকুৱা নিয়ম অঙ্ক আহিলে আমি কেনেকৈ কৰিম ঠিক আছে তো এতে 5% ঠাইত কেতিয়াবা 10% দিব পাৰে 220 ঠাইত 500 দিব পাৰে তো আমি অঙ্কটো মানে জাস্ট নিয়মটোহে আমি জানিব লাগে ঠিক আছে তো এতিয়া চাব কোনটো সংখ্যা 220তকৈ 5% বেছি তো এনেকুৱা অঙ্ক আহিলে আমি কি কৰিম ঠিক আছে তো আপোনালোকে চাই লওক আগতে আপোনালোকে এনেকুৱা অঙ্ক আহিলে আপোনালোকে 220ৰ 5%টো উলিয়াই লওক ঠিক আছে তো 220ৰ 5% মানে 220 পূৰণ 5% মানে 1/5 ঠিক আছে 5% মানে কি 1/5 তো এটো শূন্য লগত কাট যাব 5 দি 2 বাৰ যাব 2 দি 22 11 বাৰ যাব তাৰ মানে 220ৰ 5% মানে কিমান 11 ঠিক আছে তো এতিয়া প্ৰশ্নটো হৈছে যে ইয়াৰে কোনটো সংখ্যা 220তকৈ 5% বেছি তাৰ মানে 220তকৈ 5% বেছি কোনটো হ'ব এতিয়া আমাৰ 220ৰ লগত আপোনালোকে 11 যোগ দিয়ক ঠিক আছে 11 টো যোগ দিলে কিমান হ'ব এটো 231 হ'ব তাৰ মানে আনসারটো আমাৰ 231 হ'ব ঠিক আছে তো প্ৰশ্নটো 220তকৈ 5% বেছি আছিল কোনটো বেছি 231 টো বেছি ঠিক আছে তো সেম এটো প্ৰশ্ন আপোনালোকে পাৰিব যে কোনটো সংখ্যা 3তকৈ 22% কম তাৰ মানে 3তকৈ 22% কম মানে কি আমি 3/22% মানে উলিয়াই লম ঠিক আছে তো আমি 3তকৈ 22% কম মানে
আমি 3 হয় 22% উলিয়াই লম 3 হয় 22% মানে কি 100 ভাগের 22 ঠিক আছে 0 0 কাট যাব এটো কাট যাব কাট গলে তো 22 3 গুণ কিমান 3 2 গুণ 6 3 2 গুণ 6 66 তো এটা 3 হয় পড়া আপোনালোকে 66 টু মাইনাস কৰি দিও 206 গলে 4 900 গলে 3 আৰু এটো 2 তাৰ মানে আমাৰ এনসারটো হ'ব 234 হ'ব ঠিক আছে তো নিশ্চয় বুজি পাইছে এইবাৰ আমি আকৌ দুটা অংক চাম আজি তো এতিয়া আমাৰ শর্ট প্রশ্ন 4 নম্বৰটো চাব যে 4 নম্বৰ প্ৰশ্নটো কি দিছে যে যদি শব্দী মৰমীয়ে 75% খৰচ কৰাৰ পাছত 600 টকা তাই হাতত বাকি থাকে তাৰ মানে মৰমীৰ হাতত যিখিনি পইচা আছিল সেই পইচাখিনি তাই কিমান খৰচ কৰিছে 75% খৰচ কৰিছে ঠিক আছে তো 75% খৰচ কৰাৰ পাছত তাই হাতত পুনৰ কিমান টকা আছে বাকি আছে 600 টকা বাকি আছে ঠিক আছে তো এতিয়া তাই হাতত আৰম্ভণিত কিমান টকা আছিল তাৰ মানে নিত্য তাই হাতত থকা যিখিনি পইচা আছিল সেই পইচাখিনি তাই অলৰেডি 75% খৰচ কৰিলে কিমান বাকি আছে এতিয়া 600 টকাহে বাকি আছে তো এতিয়া তাই হাতত আৰম্ভণিত কিমান টকা আছিল তো এইটো অংক কৰাৰ আগতে আপোনালোকে ভাবি চাও তাৰ মানে আমি গোটে পইচাখিনি তাই হাতত যিমান পইচা আছিল সেই পইচাখিনিক আমি 100% বুলি ভাবিব লাগে ঠিক আছে তো এতিয়া 75% খৰচ হৈছে মানে 25% তাই হাতত এতিয়াও বাকি আছে ঠিক আছে আৰু সেই 25% মানে এই 600 টকাটো ঠিক আছে 25% মানে কিমান টকাটো 600 টকাটো তাৰ মানে তাই হাতত যদি আমি এতিয়া x টকা থকা বুলি ভাবো মানে আৰম্ভণিত আমি x বুলি ভাবি লম যে টকাখিনি আপোনালোকে টকাখিনি x বুলি ভাবি লওক যে টকাখিনি 25% মানে কি 25/100 ঠিক আছে তাৰ মানে সাপোজ তাই হাতত x টকা আছিল x ৰ 25% মানে 25/100 সেইখিনি কিমান হ'ব এই 600 টো সমান হ'ব ঠিক আছে তাৰ মানে 25% টো 600 টকাটো সমান মানে 75% অলৰেডি ওলাই গল তো তাই হাতত যিখিনি টকা আছিল তাই 25% মানে এই 600 টকাটো ঠিক আছে তো এতিয়া আপোনালোকে এটা চাই লওক এই 25 এদি 100 কিমান বাৰ যাব 4 বাৰ যাব ঠিক আছে তো x টো ওপৰত আছে 4 টো তলত আছে আৰু ইপিনে কি আছে 600 আছে এতিয়া আপোনালোকে যদি এটো বজ্ৰ পূৰণ কৰি দিয়ে বজ্ৰ পূৰণ কৰিলে x ইয়াৰ তলতে x থাকে x পূৰণ 1 কিমান হ'ব x হ'ব আৰু 4 পূৰণ 600 কিমান হ'ব 2400 হ'ব খুব বেছি টাইম নাখায় অংকটো 1 মিনিট বা 1 মিনিটও নালাগে কি জানি ঠিক আছে তো এটো আমাৰ এনসারটো কিমান হ'ব 2400 হ'ব ঠিক আছে তো এতিয়া আপোনালোকে 5 নম্বৰ অংকটো চাই লওক যে 5 নম্বৰ অংকটো কি আছে এটা শ্ৰেণীত 42 জন ল'ৰা আৰু 18 জনী ছোৱালী আছে তাৰ মানে শ্ৰেণী এটা 42 জন কি আছে ল'ৰা আছে 18 জনী ছোৱালী আছে ঠিক আছে তো এতিয়া চাব যে শ্ৰেণীটোত ল'ৰা শতকৰা হার হল এতিয়া শ্ৰেণীটোত পার্সেন্টেজ হিচাপে ল'ৰা কিমান জন আছে আমাক এইটো উলিয়াব দিছে তো এতিয়া আপোনালোকে মুঠ ষ্টুডেন্ট উলিয়াই লওক মুঠ ষ্টুডেন্ট কিমান আছে ইয়াতে ল'ৰা 42 ছোৱালী 18 মানে 42 প্লাস 18 8 2 10 4 60 তাৰ মানে 60 আমাৰ 60 জন আমাৰ ছাত্র আছে মুঠ ছাত্র ছাত্রী লগ হৈ পেলে কিমান আছে 60 জন আছে তো এতিয়া 60 জনৰ 42 টা কি ল'ৰা তাৰ মানে 42 60 টা 42 টা কি ল'ৰা ঠিক আছে তো এনে পার্সেন্টেজটো আমাৰ উলিয়াব দিছে তো পার্সেন্টেজটো আমি ইয়াতে 100% কৰি দিম চাব এতিয়া যে আমাৰ মুঠ এনেকুৱা অংক আহিলে আপোনালোকে মুঠ খিনি উলিয়াই লব মুঠ ইয়াতে ল'ৰা 42 আছে ছোৱালী 18 জনী মানে টোটাল ষ্টুডেন্ট আছে 60 জনী আছে ঠিক 60 জন আছে ঠিক আছে তো 60 টা 42 টা কি ল'ৰা তো 60 ভাগে 60 টা মানে 42 টা ল'ৰা ঠিক আছে তো এতিয়া আমাক এইখিনি ল'ৰা শতকৰা হার উলিয়াব দিছে তো 60 টা 42 টা ল'ৰা তাৰে লগত যদি আপোনালোকে 100% পূৰণ কৰি দিয়ে তেতিয়া ল'ৰা শতকৰা হার আহি যাব ঠিক আছে তো এটো আমাৰ 0 এটো 0 কাট যাব 6 দি 42 কেই বাৰ যাব 7 বাৰ যাব তো এনসারটো হ'ব 70% ঠিক আছে তো আমাৰ এটো হ'ব আনসার ঠিক আছে তো আশা কৰো আপোনালোক নিশ্চয় মানে ভিডিওটো চাই ভাল পাইছে তো ভিডিওটো চাই যদি ভাল পাইছে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্রাইব কৰিব নাপাহৰিব ঠিক আছে ধন্যবাদ